হয় কৃষকসকলৰ যেন এক সমস্যাৰ অন্ত নাই কাৰণ দেখিবলৈ পোৱা গৈছে যে এফালে খৰাং বতৰ আনপিনে বানপানী আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে যে অচিন ৰোগত ধৰিছে এইবাৰ শালি ধানৰ খেতিত যোগীঘোপাৰ বোৱালিমাৰীত প্ৰায় 1000-2000 বিঘা খেতি মাটিত এইদৰে অচিন ৰোগ ধৰাৰ ফলত খেতিয়কৰ মূৰে কপালে হাত দিবলগীয়া হৈছিল আৰু যেহেতু মই এই মুহূৰ্তত উপস্থিত আছোঁ মোৰ লগত এজন খেতিয়ক আছে তেওঁৰ পৰা কিছু কথা জানিম কি হৈছে আপোনাৰ খেতিত আমাৰ খেতি কৰাৰ পাছত মানে বগা হৈ আছে ধানবিলাক পাতবিলাক বগা হৈ আছে আৰু কিবা পকাই ধৰছে পকাই ধৰি মানে গুৰত খাই দিছে খাৱাৰ পিছত গাছবিলাক মৰি গৈছে এনেকুৱা কিমান মান হৈছে বহুত জমিন কমেও 1000 বিঘা 1200 বিঘা মাটি বেমাৰ ধৰিছে কিমান মানুহ বেমাৰ মানে 3 ভাগৰ 2 ভাগতে লাগছে আমি ওষুধ কিনি আনি দিছোঁ দেওঁতে কিন্তু কিছু কিছু মানছে কিছুবিলাক মানা নাই এখনো আছে পকাবিলাক এতিয়া দেখা পায় না দিনত দেখা নাপোৱা যায় ৰাতি কাটি থৈ যায় আমি দিনত মানে যাই মানে পথাৰত দেখি পাওঁ বগা হৈ আছে কিন্তু মানে পোকবিলাক পোৱা নাই কৃষি বিভাগৰ লোক আহিছিল নেকি আপোনালোকৰ ইয়াত কৃষি বিভাগৰ লোক আহিছিল আহি মানে দেখি গৈছে ওষুধ দিববিলাক কৈছে কিন্তু ওষুধ এখনো দিয়া নাই এখন দিববিলাক কৈছে এখন কেতিয়া দিব না নাদিব আমি নাজানো আন এজন লোক আছে আৰু তেওঁৰ পৰা কিছু কথা জানিম কি ক'ব যিহেতু বোৱালিমাৰীত শালি ধানৰ খেতিত অচিন ৰোগ ধৰিছে কি ক'ব এতিয়া মই এইখন ঔডুবি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হয় আমাৰ বোৱালিমাৰী একমখণ্ড গাঁৱৰ খেতিপথাৰ যিবিলাক কৃষকে খেতিপথাৰত শালি ধান ৰুইছে সেই খেতিয়কবিলাকে মোক কোৱাৰ পিছত মই শালি খেতিত আহি দেখিলোঁ বহুতো শালি খেতিত মানে শালি ধানত পোক ধৰছে এই সম্পৰ্কে মই জিলা কৃষি বিভাগক অৱগত কৰাইছোঁ সিহঁতে আহি পৰ্যবেক্ষণ কৰি গৈছে কিন্তু ঔষধ দিয়াৰ কথা কৈছে কিন্তু আজিলৈকে সিহঁতে ঔষধৰ যোগান ধৰা নাই সিহঁতে মানে খেতি হ'ব কিমান মান খেতি ইয়াত 1000-1200 মান খেতি পথাৰ আছে তাৰ ভিতৰত গোটেইখিনি ধৰা নাই 4 ভাগৰ আধা ভাগ ধৰিছে আৰু বাকীখিনি ঠিকে আছে জিলা কৃষি বিষয়ৰ পৰা সিহঁতে ঔষধৰ যোগান ধৰিব বুলি কৈছে কিন্তু এতিয়ালৈকে ঔষধ আমাক এটা কথা ক'ব লাগিব যে এই কৃষকসকল মূৰৰ ঘাম মাটিত পেলাই তেওঁলোকে খেতি কৰে কিন্তু আজি দেখিবলৈ পোৱা গৈছিল এটাৰ পিছত আন এটা সমস্যাই দেখা দিছে এফালে যদি খৰাং বতৰ তেওঁলোকে ধান গাড়িব পৰা নাই তাৰপিছত আৰু এইবাৰ ধান গাড়িছে ধান এতিয়া ওলাব সেই সময়ত আৰু পোকে ধৰিছে কি ক'ব এতিয়া ধৰক খেতিয়কবিলাকৰ বহুতো কষ্টৰ ফলত খেতি কৰি থাকে সিহঁতৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলতো হওক বহুতো সমস্যা সিহঁতৰ সন্মুখীন হয় এইবুলি যিটো সমস্যা দেখা গৈছে এইটো আমি ইতিমধ্যে জিলা কৃষি বিষয়াক অৱগত কৰাইছোঁ হয় আচলতে ক'ব লাগিব যে খেতিয়কসকল আছে খেতিয়কসকলৰ যেন এক সমস্যাৰ অন্ত নোহোৱা বুলি ক'ব লাগিব এই কাৰণ তেওঁলোকৰ এফালে যদি বানপানী খৰাং বতৰ তাৰপিছত আৰু দেখিবলৈ পোৱা গৈছে যেতিয়া কঠীয়া গাড়ী যেতিয়া কঠীয়া ওলাবৰ সময়ত দেখিবলৈ পোৱা গৈছে যে অচিন ৰোগে ধৰিছে আৰু ধানবিলাক মৰি গৈছে আৰু পোকে তেওঁলোকৰ এই ধানবিলাক কাটি গৈছে আচলতে ক'ব লাগিব তেওঁলোকৰ যেন সমস্যাৰ অন্ত নাই কাৰণ এইসকল খেতিয়কে এটা বছৰৰ কাৰণে তেওঁলোকে ধান খেতি উৎপাদন কৰিব আৰু শালি ধানৰ খেতি আৰু তাৰ ফলত আজি দেখিবলৈ পোৱা গৈছে যে তেওঁলোকৰ এই পোকে ধৰিছে আৰু যেহেতু আৰু ক'ব লাগিব যে জিলা কৃষি বিভাগ আছে আৰু কৃষি বিভাগৰ লোক ইতিমধ্যে কোনো ধৰণৰ ঔষধ পাতিৰ এতিয়ালৈকে যোগান ধৰা নাই বুলি অৱগত কৰাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ